Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 3 আমাৰ গাঁও এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে? এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকুৱাল বা পোষ্টমেন বোলে। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু নাৰ্ছ থাকে। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰো তোমালোকে এই ধৰণে লিখিব লাগিব। আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম হ'ল আৰক্ষী চকী। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম হ'ল মন্দিৰ, মছজিদ আৰু গীৰ্জা। মই দুটা লিখিব লাগিছিলে, মই তিনিটা লিখি দিছো। তোমালোকে দুটা লিখিলেই হ'ব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ক অংশত কিছুমান অনুষ্ঠানৰ নাম আৰু খ অংশত তাত আগবঢ়োৱা সেৱাৰ বিষয়ে খেলিমেলিকৈ দিয়া হৈছে। কোনটো অনুষ্ঠানত কি সেৱা আগবঢ়োৱা হয় আঁচটানি মিলোৱা। ইয়াত ক অংশত কিছুমান অনুষ্ঠানৰ নাম দিয়া হৈছে আৰু খ অংশত সেই অনুষ্ঠানমে কি সেৱা আগবঢ়ায় সেইখিনি দিয়া হৈছে। আমাক ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলাবলৈ কৈছে। তো এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছো। তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। ক অংশত থকা বিদ্যালয়, ইয়াৰ লগত তোমালোকে খ অংশত থকা পঢ়া শুনা খেলা ধূলা আদি কৰা হয় এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা চিকিৎসালয়, ইয়াৰ লগত তোমালোকে খ অংশত থকা ৰোগীক চিকিৎসা কৰা হয় এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা ডাকঘৰ, ইয়াৰ লগত তোমালোকে খ অংশত থকা চিঠিপত্ৰ অনা নিয়া আৰু টকা পইচা আদান প্ৰদান কৰা হয় এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা আৰক্ষী চকী, ইয়াৰ লগত তোমালোকে খ অংশত থকা শান্তি শৃংখলা ৰক্ষা কৰে এইটো মিলাব লাগিব। তাৰপিছত ক অংশত থকা পুথিভঁৰাল, ইয়াৰ লগত তোমালোকে খ অংশত থকা কিতাপ পত্ৰ আলোচনী আদি ৰখা হয় এইটো মিলাব লাগিব। তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, শুদ্ধ নে অশুদ্ধ লিখা। ইয়াত আমাক কিছুমান বাক্য দিছে। এই বাক্যসমূহ শুদ্ধ নে অশুদ্ধ আমাক লিখিবলৈ কৈছে। যেনেকৈ ক নম্বৰটোত কি কৈছে চোৱা, এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। তো এইটো যিহেতু শুদ্ধ বাক্য গতিকে তোমালোকে শুদ্ধ বুলি লিখিব লাগিব। তাৰপিছত খ নম্বৰটোত কি কৈছে চোৱা, চিঠিপত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম হ'ল ডাকঘৰ। এইটো যিহেতু শুদ্ধ বাক্য গতিকে তোমালোকে শুদ্ধ বুলি লিখিব লাগিব। তাৰপিছত গ নম্বৰটো চোৱা, পঢ়িবৰ বাবে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম হ'ল বিদ্যালয়। এইটো যিহেতু অশুদ্ধ বাক্য গতিকে তোমালোকে অশুদ্ধ বুলি লিখিব লাগিব। পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম পুথিভঁৰাল হ'ব লাগিছিল। ইয়াত বিদ্যালয় দিছে গতিকে এই বাক্যটো অশুদ্ধ। তাৰপিছত ঘ নম্বৰটো কি কৈছে চোৱা, এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে। এইটো অশুদ্ধ বাক্য। এটা চুবুৰীত যিহেতু এটা পৰিয়াল নাথাকে, কেইবাটাও পৰিয়াল থাকে গতিকে এইটো অশুদ্ধ বাক্য। তোমালোকে অশুদ্ধ বুলি লিখিব লাগিব। তাৰপিছত ঙ নম্বৰটোত কি কৈছে চোৱা, আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম হৈছে চিকিৎসালয়। এইটো অশুদ্ধ বাক্য। আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম যিহেতু আৰক্ষী চকী গতিকে এইটো অশুদ্ধ বুলি তোমালোকে লিখিব লাগিব। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে এই 5টা বাক্য লিখিব পাৰিবা। তোমালোকে বিচাৰিলে অন্যও লিখিব পাৰিবা। ইয়াত মই কি লিখিছো চোৱা, প্ৰথমটো তোমালোকে লিখিব পাৰা মোৰ গাঁও বা চহৰখনৰ নাম। ইয়াত মই খালী ঠাই ৰাখিছো। ইয়াত তোমালোকে নিজৰ গাঁও বা চহৰখনৰ নাম লিখিবা। তাৰপিছত 2 নম্বৰত তোমালোকে লিখিব পাৰা মোৰ গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন সৰু গাঁও। তোমালোকে এই ধৰণে দ্বিতীয়টো বাক্য লিখিব পাৰা। তাৰপিছত লিখিব পাৰা গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় আৰু এটা স্বাস্থ্য কেন্দ্ৰ আছে। তাৰপিছত 4 নম্বৰত লিখিব পাৰা অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত 5 নম্বৰত লিখিব পাৰা গাঁওখনত সকলোৱে মিলা প্ৰীতিৰে জীৱন যাপন কৰে। তোমালোকে এই ধৰণে
4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা তাৰপিছত 5 নম্বৰ প্ৰশ্নটোত কি কৈছিলে চোৱা তোমাৰ গাঁও বা চহৰখনত আৰু কি সা-সুবিধা থাকিলে ভাল লাগিলেহেঁতেন লিখা তো এই প্ৰশ্নটোৰ উত্তৰো মই কৰি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা মোৰ গাঁওখনত যদি এটা ভাল চিকিৎসালয় উচ্চতৰ বিদ্যালয় ইণ্টাৰনেটৰ সুবিধা যান-বাহনৰ উন্নত ব্যৱস্থা আৰু ক্ৰিয়া বিনোদনৰ স্থান থাকিলেহেঁতেন তেন্তে গাঁওখন আৰু উন্নত আৰু সুবিধাজনক হ'লহেঁতেন তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 3 আমাৰ গাঁও এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিল গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিলো আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থ্যাংক ইউ